এইখন হৈছে মোৰ IIT গুৱাহাটী কেম্পাছত থকা এখন মোৰ পাৰ্লাৰ আৰু এখন আছে মোৰ হোষ্টেলত। এইখন হৈছে মাৰ্কেট কমপ্লেক্সত। কোনোবাই যদি আহিব বিচাৰে আমিনগাঁও ফালে বা নৰ্থ গুৱাহাটী ফালে কোনোবা যদি আহিব বিচাৰে আহিব পাৰিব দেই। তাৰপিছতে এই বাগৰাকী আজি মোক লগ কৰিবলৈ আহিলে পাৰ্লাৰলৈ। তেওঁ সদায় মোক কয় যে তুমি যেতিয়াই আহা মোক এবাৰ ফোন কৰিবা, মই যদি ফ্ৰী থাকোঁ তোমাক লগ কৰিবলৈ যাম। আৰু নাজানো মোক ইমান কিয় মৰম কৰে, সঁচাকৈ বাগৰাকীও যে ইমান মৰম লগা নহয়, ইমান ভাল, ইমান মৰম লগা আৰু ইমান হেল্পফুল, কোনো স্বাৰ্থ নোহোৱাকৈ। বহুত কম মানুহ থাকে তেনেকুৱা। আৰু আমি দুগৰাকী লগ পাই যে ইমান কথা ওলাই নহয়। তেখেত আৰু মই গৈ মোৰ পাৰ্লাৰৰ কাষতে এখন ৰেষ্টুৰেণ্ট আছে, ইমান ডাঙৰ ৰেষ্টুৰেণ্টখন, আজি এজনো মানুহ নাছিলে। আমি দুগৰাকী ইমান সময় বহিলোঁ, কথা পাতিলোঁ, কফি খালোঁ, মানে ইমান সময় বহিলোঁ, কিন্তু অকণমানো আমাৰ কেনেকৈ সময়খিনি পাৰ হৈ গ'ল গমেই নাপালোঁ। তাতকৈ বেছি ভাল লগা কথাটো যে জুবিন দাৰ ইমান ধুনীয়া ধুনীয়া গান লগাই থৈছিলে। আমি বহুত ধুনীয়াকৈ শুনি শুনি কথা পাতি টাইম পাছ কৰিলোঁ। বহুত ভাল লাগিলে।